অহাকালি গধূলিৰ পৰা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ ৰাজ চক্ৰৱৰ্তী যোগটো ইমান বেছি প্ৰবল হ'ব যে তেওঁ ইমান লেভেলত জিলিকাৰ যোগ আৰম্ভ হ'ব কালি গধূলিৰ পৰা অহাকালি গধূলিৰ পৰাহে তেখেতৰ ৰিয়েল চিফ মিনিষ্টাৰৰ যোগটো আৰম্ভ হ'ব যিটো অত্যন্ত দুৰ্লভ মানে ইংৰাজীত কয় ওৱান্স ইন এ ব্লু মুন এইখিনি সময়ত কৰা কামৰ কাৰণে তেওঁ আগন্তুক নেক্সট আকৌ 13.5 বছৰৰ কাৰণে তেখেতৰ এটা প্লেটফৰ্ম পাৰ্মানেণ্ট হৈ যাব ৰাজনীতি কৰা আৰু ৰাজনীতিত লাগি থকাটো দুটা বেলেগ যোগ ৰাজযোগটোত ৰাজভোগ থাকিব লাগিব অৰ্থাৎ যাৰ শুৱনিত ৰাজযোগ থাকে সিহে ৰাজভোগ পায় যে অহাকালিৰ পৰা 1 মাহ 20 দিন হয়তো কৰোনা বাঢ়িব পাৰে আৰু স্পেচিয়েলি শনিৰ ঘৰত মানে যেহেতুকে বৃহস্পতি হৈছে সৰু ল'ৰা ছোৱালী আৰু বৃদ্ধ মানুহৰ বেছি প্ৰভাৱ পৰিব আজি এটা অন্য খুব ব্যতিক্ৰমী বিষয় লৈ আমি আপোনালোকৰ মাজলৈ আহিছোঁ মোৰ সৈতে এই মুহূৰ্তত আছে জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামী ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক কিছু প্ৰেক্ষাপট সমান্তৰালভাৱে আগন্তুক যি নিৰ্বাচন আহি আছে লগতে কোভিড কেনেধৰণৰ পৰিৱেশ আগন্তুক দিনত হ'ব পাৰে এই সমগ্ৰ বিষয়বস্তুৰ সৈতে কিছু আলোকপাত কৰিবলৈ মোৰ সৈতে জ্যোতিষী খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়া আছে মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়া আপোনাক দা নিউজ প্লাছলৈ স্বাগতম জনাইছোঁ প্ৰথমটো প্ৰশ্ন আপোনালৈ বৃহস্পতি গড়টো মকৰ ৰাশিলৈকে অহা কাইলৈ ঘূৰি আহিব গতিকে কি পথ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে অকণমান আপোনাৰ মুখে জানিব বিচাৰিছোঁ তাৰমানে বৃহস্পতি গ্ৰহটো অহাকালি গধূলি মকৰ ৰাশিলৈকে উভতি আহিব তো মকৰ ৰাশিটো শনিৰ ঘৰ অলৰেডি শনি আছে বৃহস্পতি গ্ৰহটো আৰু মানে শনি গ্ৰহটো যেতিয়া একলগ হয় তেতিয়া নৰ্মেলি মানে বেমাৰ জাতীয় বস্তুবিলাক বৃদ্ধি পায় সেই দুটা গ্ৰহ যেতিয়া একেলগ হয় এই গ্ৰহ দুটাৰ এটা কম্বিনেশ্যন তাৰমানে সেইটো এই 20 চনতো মই এইখিনি কথাই কৈছিলোঁ যেতিয়া প্ৰথম কৰোনা হৈছিলে তো গতিকে বৃহস্পতি গ্ৰহটো অহাকাইলৈ গধূলি যেতিয়া মকৰ ৰাশিলৈকে আহিব অলৰেডি এইটো শনিৰ ঘৰ আৰু শনি তাতে যথেষ্ট জোৰবান মানে খুব ষ্ট্ৰং হয় গতিকে শনি আৰু বৃহস্পতি যেতিয়া একলগ হ'ব তো হোৱাৰ লগে লগে বেমাৰ জাতীয় বেক্টেৰিয়া ভাইৰাছ ৰিলেটেড যিবিলাক বেমাৰ আছে এইবিলাকৰ মানে খুব উত্থান হয় তাৰমানে এইবিলাক বস্তু বাঢ়ে আৰু ছেকেণ্ড কথা বৃহস্পতি অহাকালি 1 অক্টোবৰৰ পৰা মানে মোটামুটি 10 নৱেম্বৰলৈকে 1 মাহ 10 দিন মকৰ ৰাশিত থাকিব যেনেকৈ ফেনৰ ছুইচটো বন্ধ কৰাৰ পিছতো ফেনখন কিছু সময় চলি থাকে তেনেকৈ আমি আকৌ 10 দিন বঢ়াই ধৰক এইটো এষ্ট্ৰফিজিক্সৰ কেলকুলেশ্যন তো এইটো কথা হৈছে কি 1 অক্টোবৰৰ পৰা 20 নৱেম্বৰলৈকে 1 মাহ 20 দিন এইখিনি সময়ত আপোনাৰ বৃহস্পতি আৰু শনি একলগ হোৱাৰ কাৰণে এই মানে কৰোনাটোৰ হয়তো প্ৰভাৱটো অলপ বাঢ়িব পাৰে প্ৰথম কথা বাঢ়িব পাৰে আৰু ছেকেণ্ড কথাটো কেনেকুৱা শনি আৰু বৃহস্পতি একলগ হ'লে এনেও ব্যাধি বেমাৰ স্কিনৰ বেমাৰ পথ দুৰ্ঘটনা এইবিলাক বস্তু বাঢ়ে আৰু ছেকেণ্ড কথাটো হ'লগৈ এইখিনি সময় হৈছে ঋতু পৰিৱৰ্তনৰ সময় নৰ্মেলিয়ে ঋতু পৰিৱৰ্তন হ'লে কাহ চৰ্দি জ্বৰ জাতীয় বস্তুবিলাক নৰ্মেলিয়ে আপোনাৰ এইখিনি মাহত নৰ্মেলিয়ে বৃদ্ধি হয় সেইটো কাৰণে আমাৰ কাতি বিহুটো পাতেই কাতি বিহু তুলসী কিয় ৰয় কাৰণ তুলসীয়ে এইবিলাক বেমাৰত বহুতখিনি কভাৰেজ দিয়ে তো ঋতু পৰিৱৰ্তনো সময় কিন্তু আমাৰ জ্যোতিষশাস্ত্ৰৰ গণনা মতে মানে অহাকালিৰ পৰা 1 মাহ 20 দিন ধৰক সেইখিনি সময়ত মানুহৰ এই কৰোনা জাতীয় এনেকুৱা মহামাৰী ৰিলেটেড বস্তুবিলাক খুব বেছিকৈ হোৱাৰ মানে বাঢ়াৰ চান্স এটা থাকে গতিকে আপোনালোকে এইখিনি মোৰ ফালৰ পৰা এইটোৱে যে সাৱধান হ'ব লাগিব আৰু নিয়মিত কিছু প্ৰতিবিধান আছে আমাৰ জ্যোতিষশাস্ত্ৰত সেইখিনি মই বাৰু ক'ম এতিয়া অহাকালি আপোনাৰ যিহেতুকে বৃহস্পতি ঘূৰি আহিব এই ঘূৰি অহাৰ কাৰণে যেতিয়া মকৰ ৰাশিত যেতিয়া বহিব এইটো বহাৰ কাৰণে কি হ'ব শনি আৰু বৃহস্পতি যেতিয়া এটা ঠাইত আহি বহিব তেতিয়া বেমাৰবিলাক বৃদ্ধি হোৱাক বাদ দিও পথ দুৰ্ঘটনাবিলাক বেছি হয় স্কিনৰ বেমাৰ বা বেমাৰ জাতীয় বস্তুবিলাক বৃদ্ধি হয় মানুহৰ ধৈৰ্য সহ্য গুণবিলাক কমি যায় যিটোৰ পৰিণতিত ধৰ্ণা হৰতাল আৰু অহাকালিৰ পৰা এটা নতুন স্পেচিয়েল যোগ হ'ব পাৰে যে এইটো কিবা ৰায়ত মানে ধৰক আন্দোলন মেইনলি ধৰ্মকেন্দ্ৰিকো হয়তো হ'ব পাৰে মই পটকৈ ধৰ্মকেন্দ্ৰিক বুলি কোৱাটো দিগদাৰ কিন্তু কিবা এনেকুৱা ৰায়ত বা এনেকুৱা ধৰণৰ প্ৰব্লেম এটা হ'ব পাৰে কালিৰ পৰা সেই বীজটো ৰোপণ হ'ব কালি গধূলিৰ পৰা তো সেইটো ফালৰ পৰা দেখা যায় যে অহাকালিৰ পৰা 1 মাহ 20 দিন হয়তো কৰোনা বাঢ়িব পাৰে আৰু স্পেচিয়েলি শনিৰ ঘৰত মানে যেহেতুকে বৃহস্পতি হৈছে সৰু ল'ৰা ছোৱালী আৰু বৃদ্ধ মানুহৰ বেছি প্ৰভাৱ পৰিব এই কৰোনাটোত সৰু ল'ৰা ছোৱালী আৰু বৃদ্ধ মানুহৰ ক্ষেত্ৰত কৰোনাৰ প্ৰভাৱটো অলপ বেছি পৰিব লাগে
আৰু ছেকেণ্ড দেশত হয়তো মানে ধৰ্ণা হৰতাল এনেকুৱা মানে অলপমান আন্দোলন জাতীয় বস্তুটো বাঢ়িব আৰু ছেকেণ্ড কথা অলপমান ধৰ্মকেন্দ্ৰিক মানে সংঘাত হ'ব পাৰে ছেকেণ্ড কথাটো হ'লগৈ আপোনাৰ আমাৰ ৰাজনীতিৰ প্ৰেক্ষাপটত দেখা যায় যে অহাকালি গধূলিৰ পৰা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ ৰাজ চক্ৰৱৰ্তীৰ যোগটো ইমান বেছি প্ৰবল হ'ব যে তেওঁ ইমান লেভেলত জিলিকাৰ যোগ আৰম্ভ হ'ব কালি গধূলিৰ পৰা অহাকালি গধূলিৰ পৰাহে তেখেতৰ ৰিয়েল চিফ মিনিষ্টাৰৰ যোগটো আৰম্ভ হ'ব যিটো অত্যন্ত দুৰ্লভ মানে ইংৰাজীত কয় ওৱান্স ইন এ ব্লু মুন অহাকালিৰ পৰা 1 মাহ 20 দিন ধৰি লওক 1 মাহ 20 দিন ইমান সুন্দৰ দিন পৰিব হিমন্ত বিশ্ব ডাঙৰীয়াৰ যে তেখেতৰ এইখিনি পিৰিয়ডত তেওঁ যিখিনি বলিষ্ঠ ষ্টেপ ল'ব বা ডিচিশ্যন ল'ব বা যিখিনি তেওঁ কাম কৰিব এই কামৰ কাৰণেই তেখেতে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীত্ব পদৰ দাবীদাৰ হ'ব অৰ্থাৎ বেষ্ট চিফ মিনিষ্টাৰ ইন ইণ্ডিয়া তেওঁৰ সেইটো লেভেলত সাফল্যৰ যোগ হ'ব আৰু তেখেতৰ জিলিকিব আৰু ডিচিশ্যনবিলাক ইমান যোগাত্মক হ'ব পজিটিভ হ'ব আৰু ইমান ভাল হ'ব কাৰণ তেখেতৰ অহাকালিৰ পৰা ৰাজ চক্ৰৱৰ্তীৰ যোগটো এক্সট্ৰিম লেভেলত আছে গতিকে হিমন্ত বিশ্ব ডাঙৰীয়াই এই 1 বছৰ 20 দিন ইমান 1 মাহ 20 দিন 1 মাহ 20 দিনটো তেখেতৰ খুবেই ভাল সময় আৰু এইখিনি সময়ত কৰা কামৰ কাৰণে তেওঁ আগন্তুক নেক্সট আকৌ 13.5 বছৰৰ কাৰণে তেখেতৰ এটা প্লেটফৰ্ম পাৰ্মানেণ্ট হৈ যাব মানে এই 1 মাহ 20 দিনেই তেখেতক আগন্তুক 13 বছৰ 5 মাহৰ ভৱিষ্যত প্লেটফৰ্মখন নিশ্চিত হৈ যাব তাৰমানে ইমানেই কিবা কিছুমান তেওঁ এনেকুৱা বলিষ্ঠ ষ্টেপ ল'ব যে খিলঞ্জীয়া মানুহখিনি বা লোকেল মানুহখিনিয়ে তেওঁক ভগৱানৰ প্ৰতিনিধি বুলি ভাবিবলৈ আৰম্ভ কৰিব আৰু লগতে তাৰ সমান্তৰালকৈ কিবা বাধা বিঘিনি আছে নেকি নহয় এতিয়া বৰ্তমান এইকেইটা দিনত অলপমান খেলি মেলি জামেলা এইবিলাক অসমত বাঢ়িব মইতো অলৰেডি কৈছোঁ যে শনিৰ ঘৰত আকৌ বৃহস্পতি আহিলে মেইনলি বেমাৰ স্কিনৰ বেমাৰ পথ দুৰ্ঘটনা সীমা বিবাদ হ'ব পাৰে ৰায়ত হ'ব পাৰে আন্দোলন ধৰ্ণা এইবিলাক বেছিকৈ হ'ব পাৰে কিন্তু এইটো হ'ব কিন্তু হোৱাৰ কাৰণে বা এনেকুৱা কিছুমান বলিষ্ঠ ষ্টেপ তেখেতে ল'ব পাৰিব যিখিনিৰ কাৰণে তেখেতৰ মানে এই 1 মাহ 20 দিনৰ কামখিনিৰ কাৰণে তেখেতৰ নেক্সট 13 বছৰ 15 মাহৰ এখন খুব ভাল প্লেটফৰ্ম হ'ব যিখিনি এই 1 মাহ 20 দিনত তেখেতে যিখিনি অসমৰ কাৰণে কৰিব অসমৰ খিলঞ্জীয়া লোকেল মানুহখিনি ভাবিবলৈ আৰম্ভ কৰিব যে তেওঁ ভগৱানৰ প্ৰতিনিধি মানে ইমানখিনিলৈকে তেওঁৰ প্ৰতি মানুহৰ প্ৰেম হ'ব মানে মৰম ভাৱ সহানুভূতি মানে এটা গুৰুত্ব বাঢ়িব এইটো এক্সট্ৰিম লেভেলত ৰাজ চক্ৰৱৰ্তী যোগ বুলি কয় এক্সট্ৰিম লেভেলত ৰাজ চক্ৰৱৰ্তী গতিকে ৰাজযোগ থাকিলেহে পলিটিকেল লাইনত মানুহ জিলিকে বহুত মানুহে ধৰক কয় মোৰ তাতেও আহে যে মই ইলেকশ্যন খেলিম বা কিন্তু মই দেখোঁ যে তেওঁৰ টিকট পোৱা যোগেই নাই ৰাজনীতি কৰা আৰু ৰাজনীতিত লাগি থকাটো দুটা বেলেগ যোগ ৰাজযোগটোত ৰাজভোগ থাকিব লাগিব অৰ্থাৎ যাৰ সোঁৱৰণিত ৰাজযোগ থাকে সিহে ৰাজভোগ পায় গতিকে ৰাজযোগটো বহুত আনকমন যোগ কিছুমান মানুহে গোটেই জীৱন লাগিও একো নাপায় সেই যোগটো তেওঁৰ কপালত থাকিব লাগিব ৰাজযোগ থাকিলে ৰাজভোগ হ'ব এতিয়া হিমন্ত বিশ্ব ডাঙৰীয়াৰ অহাকালিৰ পৰা এক্সট্ৰিম লেভেলত ৰাজযোগ আছে সেইটো লেভেলত তেখেতৰ বহুত বেছি ভাল কাম হ'ব এইখিনি তেওঁৰ ব্যক্তিগত কেলকুলেশ্যন তেওঁ যিমানে যি সংঘাত নাপাওক এইখিনি সময়ত তেওঁ ইমান ভাল কিছুমান ডিচিশ্যন ল'ব বা ৰাইজৰ কাৰণে এনেকুৱা কিছুমান কাম কৰিব প্ৰত্যেকটো দিনৰ তেখেতৰ মূল্য থাকিব 1 মাহ 20 দিনৰ প্ৰত্যেক দিনৰে তেওঁৰ ভেলু থাকিব এইখিনিৰ পিছত কিন্তু তেখেতে সমস্যা ফেচ কৰিব অৰ্থাৎ অহা 11 নৱেম্বৰৰ পৰাই তেখেতে কিন্তু আকৌ সমস্যা ফেচ কৰিব অৰ্থাৎ কিছু তেওঁৰ এগেইনষ্টেও মানুহে কিছু তেখেতৰ তাৰপিছত সমস্যা ফেচ কৰিব লাগিব পাৰে মানে এতিয়া যোগটোতো তেওঁ চলিয়ে আছে কিন্তু স্পেচিয়েলি এইটো এক্সট্ৰিম ভাল যোগ কিন্তু এই যোগটোৰ পিছত অকণমান বাধা আছে তেখেতৰ যিহেতু তেওঁ এজন অভিভাৱক আমাৰ অসমৰ ৰাজ্যৰ এগৰাকী যিহেতু অভিভাৱক তেওঁ মন্ত্ৰী গতিকে ক'বলৈ গ'লে তেখেতৰ যিসমূহ কাম কাজ সেই কাম কাজসমূহে আগন্তুক দিনতো যথেষ্ট প্ৰভাৱ তেওঁৰ থাকিব 13 বছৰ 15 মাহ খুব ভাল দিন পৰিব তেখেতৰ এনেও ৰাজযোগটো আৰু 13 বছৰ 15 মাহ আছেই 13 বছৰ 5 মাহ 13 বছৰ 5 মাহ তেখেতৰ ৰাজ চক্ৰৱৰ্তী যোগটো আছে গতিকে তেখেতে অসমৰ ইতিহাসত এটা খুব ডাঙৰ এটা ইতিহাস ৰচনা কৰিব আৰু স্পেচিয়েলি এই 1 মাহ 20 দিনত তেওঁ এনেকুৱা কিছুমান কাম কৰিব যিটোৰ কাৰণে বহুত থলুৱা খিলঞ্জীয়া মানুহে তেখেতক ভগৱানৰ প্ৰতিনিধি বুলি ভাবিবলৈ আৰম্ভ কৰিব
তেখেতৰ আপুনি কৈছে যিহেতু তেখেতৰ কাম কাজে যথেষ্ট পৰিমাণে ৰাইজক আকৃষ্ট কৰিব, মই সুধিব বিচাৰিছোঁ তেখেতৰ কাম কাজৰ প্ৰভাৱটো চৰকাৰখনতো থাকিব, গতিকে চৰকাৰখন কেনেকুৱা হ'ব, তেখেতৰ কাম কাজৰ ফলত ইম্পেক্টটো চৰকাৰত কেনেকুৱা পৰিব, গভৰ্ণমেণ্টত? এতিয়াতো এনেই ঠিকে যাই আছে এতিয়া, কিন্তু আগন্তুক যিটো ইলেকশ্যন আছে, আগন্তুক ইলেকশ্যনটোত 6টা সমষ্টি যদিও কৈছে, ইনিচিয়েলি এতিয়া 5টাৰ মানে এনাউন্স কৰিছেতো, তো এই 5টা সমষ্টিত যিমান দূৰ মই দেখি আছোঁ 5টাৰ ভিতৰত 4খনতেই বিজেপি যাব লাগে। কোনখনত বিজেপি হাৰিব পাৰে? নে এইটো যিমান দূৰ মানে এনে বাকী কেইখনতো বিজেপি যোৱা যোগটো প্ৰবল আছে, খালি ভৱানীপুৰত হয়তো মানে ধনুৰাশিৰ প্ৰভাৱত বিজেপি বাউন্স কৰিব নেকি, কৰিব পাৰে, মানে মই গেৰাণ্টি দি কোৱা নাই, কিন্তু 5খন ছিটৰ ভিতৰত বিজেপিয়ে 4খনত পাব লাগে আৰু হয়তো এখনত UDF-এ পাব লাগে। আৰু কংগ্ৰেছৰ যোগটো অলপ বেয়া হ'ব কালি গধূলিৰ পৰা, অহাকালি গধূলিৰ পৰা কংগ্ৰেছৰ নেতৃত্ব কেন্দ্ৰিক সংঘাত হ'ব পাৰে, অন্তঃকণ্ডল অলপ থাকিব পাৰে। কংগ্ৰেছে পৰহিলৈ, তেওঁলোকে কাইলৈ তেওঁলোকৰ বিশেষ এখন বৈঠক আছে, পৰহিলৈ হয়তো তেওঁলোকে প্ৰাৰ্থীৰ নাম তেওঁলোকে ঘোষণা কৰিব উপনিৰ্বাচনত যিকেইটা সমষ্টি হ'ব। কংগ্ৰেছৰ অহাকালি গধূলি 5:17 নেকি, 5টামান বজাই ধৰক, আৰু অহাকালি গধূলি 5টামান বজালৈকে কংগ্ৰেছৰ খুব ভাল দিন চলিব। অহাকালি গধূলিৰ পৰাহে কংগ্ৰেছৰ অলপ বাধা থাকিব, আৰু বা ডিচিশ্যন ভুল হ'ব পাৰে, বা নেতৃত্ব কেন্দ্ৰিত সংঘাত থাকিব পাৰে। এই আটাইকেইটা সমষ্টিত কংগ্ৰেছৰ এখনো আসন পোৱাৰ সম্ভাৱনা নাই। মানে এষ্ট্ৰলজিটোতো এটা কেলকুলেশ্যনৰ বস্তু ন, মই কোৱা নাই যে নাপাব বুলি, কিন্তু এই 5খনৰ ভিতৰত বিজেপিৰ 4খন হ'ব লাগে মানে, আৰু UDF-এ এখন পাব লাগে, মানে এই মানে ভৱানীটো ধনুৰাশিত আহি আছেতো কেলকুলেশ্যনটো, ধনুৰাশিতটো ধনুৰ লগত মেষ এইটো ৰাজযোগ হয়, ৰাজযোগ হ'লে UDF যাব পাৰে হয়তো। উপনিৰ্বাচনৰ আটাইকেইটা সমষ্টিৰ ভিতৰত আটাইতকৈ চৰ্চাত আছে মৰিয়নি আৰু থাওৰা, উজনি অসমৰ দুটা অতিকৈ গুৰুত্বপূৰ্ণ সমষ্টি, এটা হৈছে শিৱসাগৰ জিলাত, আনটো হৈছে সমষ্টি যোৰহাট জিলাত। থাওৰা সমষ্টি সুশান্ত বৰগোহাঁই সৌসিদিনালৈকে কংগ্ৰেছত আছিল, তাৰপৰা তেওঁ বিজেপিলৈ আহিলে, এতিয়া তেওঁক হয়তো বিজেপিয়ে তাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব। সমান্তৰালভাৱে অখিল গগৈ ৰাইজৰ দলেও থাওৰাত প্ৰস্তুতি চলাইছে, ধৈৰ্য গড়ক ইতিমধ্যে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছেই, গতিকে থাওৰাত এইবাৰ ৰাজনীতিটো কেনেকুৱা হ'ব? এইটোতো ডাইৰেক্টলি ক'ব ভাল নালাগে, কিন্তু এনেই মইতো কৈছোঁ 4খন বিজেপি পাব লাগে, ডাইৰেক্টলি ক'বতো নালাগে, কাৰণ বহুতে আশাত থাকে বা বহুত পাৰ্টিৰ টিম স্পিৰিটবিলাক ভাঙি যায়তো। এই মই এটা কথা কৈছোঁ, আউট অফ 5 মানে 5ৰ ভিতৰত 4খন বিজেপি পাব। নিশ্চিতভাৱে। আৰু মই মোৰ দ্বিতীয়টো প্ৰশ্ন আপোনালৈ কৰিব বিচাৰিছোঁ, সেয়া হৈছে যে ক'ভিডৰ তৃতীয়টো ঢৌ আহিব বুলি এতিয়া বিশেষকৈ চিকিৎসকসকলে আশংকা ব্যক্ত কৰি আছে, যদিও বা দ্বিতীয় ঢৌ যি বৰ্তমান চলি আছে সেয়া কিছু মোকাবিলা কৰিবলৈ সক্ষম হৈছে, অসমত প্ৰায় নিয়ন্ত্ৰণলৈ আহিছে। তৃতীয় ঢৌটো কেনেকুৱা হ'ব বুলি আপুনি ভাবিছে, বা তৃতীয় ঢৌ কেতিয়া আহিব পাৰে, কি মোৰ কেলকুলেশ্যন মতে তৃতীয় ঢৌ বুলি মই কোৱা নাই, কাৰণ মই ছায়েন্সৰ লগত চেলেঞ্জ কৰিব নোৱাৰোঁ। আমাৰ জ্যোতিষৰ যিখিনি সাধাৰণ গণনা আগৰখিনি যিহেতুকে ফলি আছে, সেই ফলি থকাৰ কাৰণে মই কৈছোঁ যে অহাকালি গধূলিৰ পৰা আপোনাৰ কৰোণাৰ প্ৰভাৱটো বাঢ়িব লাগে, অহা 20 নৱেম্বৰলৈকে 1 মাহ 20 দিন। এইখিনি সময়ত বাচ্চা সৰু ল'ৰা ছোৱালীৰ প্ৰভাৱ বেছি হ'ব, আৰু বৃদ্ধ মানুহৰ তাত প্ৰভাৱটো বেছি হ'ব ইয়াৰ। আৰু থাৰ্ড ৱেভ বুলি মই কোৱা নাই, কিন্তু মানে এইখিনি সময়ত মানে কৰোণাটো মোৰ হিচাপমতে বাঢ়িব লাগে। আৰু কৰোণা বুলি কথা নহয়, মানুহৰ বডিৰ ইমিউনিটি ছিষ্টেমটো যদি বঢ়াব লাগে, আমাৰ জ্যোতিষ শাস্ত্ৰত কৈছে সদায় দক্ষিণত মূৰ কৰি শুব লাগে, ৰাতি শুৱতে দক্ষিণত মূৰ কৰি শুব লাগে। আৰু ৰাতিপুৱা 6টা বজাৰ পৰা 8টামান বজাৰ ভিতৰত যেতিয়া সূৰ্যটো 45 ডিগ্ৰী মানত থাকে, সেইখিনি সময়ত তিতা গাৰে সূৰ্যটো চাই থাকিব লাগে, যাতে তিতা গাৰ পানীখিনি যাতে শুকুৱাই নিব পাৰি, তেতিয়া বডিত ডি ভিটামিনো পালে, কস্মিক পজিটিভ যিমান সূৰ্যৰ ৰাতিপুৱাৰ যিটো মেইন এনাৰ্জিখিনি গোটেই চকুৰে ল'ব লাগে, আৰু তিতা গাই দি ল'ব লাগে। যিবিলাক মানুহ উইক সেইবিলাক মানুহে সদায় যদি 15-20 মিনিট ৰাতিপুৱাৰ সূৰ্যৰ ৰ'দটো লয়, তেতিয়া মানুহ নিৰোগী হয়। মই এটা কথাই ক'ম যে কালিৰ পৰা যিহেতুকে এটা সময়ৰ পৰিৱৰ্তন হ'ব, সেইটো কাৰণে মাক বাপেকবিলাকক মই এটাই ৰিকুৱেষ্ট কৰিম যে ৰাতিপুৱা 6টাৰ পৰা 8টাৰ ভিতৰত যিমান পাৰে ল'ৰা ছোৱালীক ৰ'দত ৰাখক, মৰ্ণিং ছানটো ল'ব দিয়ক, যিমান পাৰে হাফ পেণ্ট এটা পিন্ধি খালী গাই মানে সূৰ্যৰ ৰ'দটো গাত এটলিষ্ট আধা ঘণ্টা 1 ঘণ্টা পৰিব দিয়ক, আৰু পাৰিলে গা ধুই তিতা গাৰে লওক।
আৰু যিমান পাৰে দিনৰ ভাগত কলা তুলসীৰ পাত 20-25টাকৈ চুবাই খুৱাব পাৰিলে ল'ৰা ছোৱালীৰ ইমিউনিটি ছিষ্টেমটো ডেভেলপ হয় আৰু আমাৰ জ্যোতিষশাস্ত্ৰ মতেও কলা ৰং আৰু ছাই ৰঙৰ ড্ৰেছটো নৰ্মেলি পিন্ধিব নালাগে গতিকে মই এটা কথাই ক'ম মই থাৰ্ড ৱেভ বুলি কোৱা নাই কিন্তু অহাকালিৰ পৰা যিহেতুকে আমাৰ জ্যোতিষৰ গণনা মতে বাঢ়িব পাৰে সেইটো কাৰণে যিমান পাৰে মাক বাপেকবিলাকক মই কৈছোঁ যিমান পাৰে ৰাতিপুৱাৰ সূৰ্যটো তিতা গাৰে 15-20 মিনিট ল'ৰা ছোৱালীক দিয়ক এটলিষ্ট 1 ঘণ্টামান যদি ৰাতিপুৱা ৰ'দত ৰাখিব পাৰে এদিন ডাঙৰ মানুহ থাকিলেও ভাল আজিকালি মানুহৰ ডি ভিটামিন যিমান ডেফিচিয়েঞ্চি আছে ৰাতিপুৱাৰ সূৰ্যটো চকুৰে চাব লাগে আৰু তিতা গাই দি ল'ব লাগে পানীটো শুকুৱাব লাগে যিমান পাৰি কাপোৰ পিন্ধিব নালাগে চেণ্ডেল খুলি দিব লাগে যাতে আৰ্থ কানেকশ্যনটো হয় বিল্ডিঙৰ ওপৰত হ'লেও কথা নাই চেণ্ডেল খুলি দিব তেতিয়া আৰ্থ কানেকশ্যন ল'ব আৰু যিমানখিনি পাৰি মানে আমাৰ কলা তুলসীৰ পাতটো ল'ব লাগে আৰু বাকী যিখিনি মানুহে নৰ্মেল ছায়েন্সে যিখিনি কৈছে মই তাত ক'ব নাযাওঁ কিন্তু আমাৰ আয়ুৰ্বেদ শাস্ত্ৰই কৈছে যে নিৰোগী হৈ যদি থাকিব খোজে তেনেহ'লে মানুহে সদায় প্ৰাতঃ ভ্ৰমণ অৰ্থাৎ 6 কিলোমিটাৰ ৰাতিপুৱা খোজকাঢ়িব লাগে আৰু দক্ষিণত মূৰ কৰি শুব লাগে দক্ষিণ দিশত আৰু কলা ৰং ছাই ৰং যিমান পাৰি কম পিন্ধিব লাগে আৰু যিমান পাৰি কলা তুলসীৰ পাতটো 20-25টা খাব লাগে কাৰণ কলা তুলসীয়ে মানুহৰ ঘৰৰ বাস্তু দোষ পৰ্যন্ত কণ্ট্ৰল কৰে আমি যিবিলাক ধৰ্মৰে ভাবোঁ সেইবিলাক একচুৱেলি কিছু চাইণ্টিফিক ৰে থাকে যেনেকৈ তুলসীত উদ্যায়ী বুলি এটা কেমিকেল থাকে সেই কেমিকেলটোৱে কি কৰে গছডাল যদিও সৰু সি 10 হাত ৰেডিয়াছৰ ভিতৰত যিমানখিনি তাতে বেক্টেৰিয়া থাকে সেইখিনি টানি লৈ যায় সেইকাৰণে আমাৰ পদূলিমুখত আমাৰ হিন্দু মানুহবিলাকে তুলসী ৰাখে তুলসী ইমান চায়েন্স যে মানুহ মৰিলে মানুহজনৰ ডেড বডিটো আপোনাৰ দক্ষিণ আৰু উত্তৰ কৰি ৰাখি কয় যে উত্তৰায়ণ হ'ব সেইটো নহয় একচুৱেলি মেগনেটিক ফিল্ডত ডেড বডিটো থয় মানুহ মৰাৰ পিছতো 6 ঘণ্টালৈকে ব্ৰেইনত এটা পালছ থাকে তে তুলসী গছৰ পিয়'ৰ অক্সিজেন এৰি দিয়েতো পিয়'ৰ অক্সিজেন পালে কিজানিবা জীয়াই নেকি বুলি তুলসী গছৰ গুৰিত মূৰটো থৈ দক্ষিণায়ন কৰি উত্তৰায়ণ হ'ব বুলি কয় একচুৱেলি এইটো মিছা কথা মেইনলি পিয়'ৰ অক্সিজেনটো পালে কিজানিবা ডেড বডিটো আকৌ জীয়াই নেকি সেইটো প্ৰচেষ্টা গতিকে তুলসী হায়েষ্ট অক্সিজেন প্ৰডাকশ্যন কৰে সেইকাৰণে মানে ৰাতিপুৱা ভাগত বা দিনৰ ভাগত যিমান পাৰি তুলসী গছৰ ওচৰত থাকিব পাৰিলে ভাল আৰু অহাকালিৰ পৰা কোনকেইটা ৰাশিৰ খুব ভাল দিন পৰিব মই স্পেচিয়েলি কৈছোঁ অহাকালিৰ পৰা খুব ভাল দিন পৰিব মীন ৰাশিৰ বৃষ ৰাশিৰ কৰ্কট ৰাশি আৰু কন্যা ৰাশি আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ এনেও কৰ্কট ৰাশি তেখেতৰ এনেও কালিৰ পৰা এনে ৰাশিগতভাৱেও বহুত ভাল মোৰ নাম দীপাংকৰ গতিকে মোৰ মীন ৰাশিৰ খুব ভাল বৃষ ৰাশিৰ ভাল কৰ্কট ৰাশিৰ ভাল কন্যা ৰাশিৰ ভাল আৰু ধনু ৰাশিৰ ভাল আৰু বাকীবিলাকৰ অলপমান বাধা তাৰে ভিতৰত মকৰ আৰু কুম্ভৰ চিন্তা থাকিব মেণ্টেল এংজাইটি থাকিব মকৰ ৰাশি কুম্ভ ৰাশি বাকীবিলাক মোটামুটি মধ্যম তো এইখিনি হৈছে কথা আৰু যিমান পাৰি আপোনালোকে মই এইখিনি কথাই ক'লোঁ যে এই কালিৰ পৰা আমাৰ জ্যোতিষশাস্ত্ৰৰ মতে যিহেতুকে মানে তৃতীয় ঢৌ বুলি মই কোৱা নাই হয়তো এইটো ঋতু পৰিৱৰ্তনৰো সময় সেইকাৰণে হয়তো কৰোণাটো বাই চান্স অলপ বাঢ়িব পাৰে মই ভয় খুৱাই দিয়া নাই কিন্তু সেইটো হিচাপত আপোনালোকে যিমান পাৰে মানে মই কোৱা প্ৰতিবিধানখিনি কৰিব সেইখিনি কৰিলেও বহুত তুলসী পাতটো বহুত অমৰত্ব বস্তু এইটো দেৱতুল্য বস্তু তুলসীৰ কলা তুলসীৰ পাত 20-25টা নৰ্মেলিয়ে খাব লাগে যিবিলাক মানুহৰ ল'ৰা ছোৱালী নাই সন্তান নোহোৱা মানুহ তেওঁলোকে যদি কলা তুলসীৰ পাতটো ডেইলি খায় আৰু ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত যদি খোজকাঢ়ে 6 কিলোমিটাৰ তেওঁলোকে আৰু ৰাতিপুৱাৰ সূৰ্যৰ ৰেটো যদি পানীৰ মাজেদি লয় তেওঁলোকে এনেও সন্তান জন্ম দিব পৰা হৈ যায় আয়ুৰ্বেদ শাস্ত্ৰৰ মতে মই শেষ কৰিব লাগিব শেষত আপোনাক সুধিব বিচাৰিছোঁ দুৰ্গা পূজা আহি আছে যোৱা বছৰ ভালদৰে দুৰ্গা পূজা ৰাইজে উপভোগ কৰিবলৈ নাপালে পূজাৰ দেৱী দৰ্শন কৰিবলৈ নাপালে এইবাৰ ৰাইজে চৰকাৰৰ ফালৰ পৰা ক'ভিডৰ কেতবোৰ নীতি নিয়ম বান্ধি দিয়া হৈছে আৰু দুৰ্গা পূজা যিহেতু এইবাৰ আহি আছে গতিকে পূজাক লৈ আপুনি কি ভাবিছে এইবাৰ কেনেকুৱা হ'ব পাৰে পূজাটো মধ্যম হ'ব যিহেতুকে কৰোণাৰ প্ৰট'কল এটা থাকিয়ে গ'লতো গতিকে কৰোণাটোৰ গভমেণ্টৰ যিহেতুকে বাধা আছে ৰেষ্ট্ৰিকশ্যন আছে এইটো মধ্যম যাব এই বছৰ এনেও আপোনাৰ শনি ৰজা মন্ত্ৰী মংগল হৈ আছে শনি ৰজা হৈ মন্ত্ৰী মংগল হ'লে দেশত এনেও আৰ্থিক খুব দৰিদ্ৰতা হয় আৰু মানুহৰ মানসিক বিকাৰ হয় হতাশা হয় আৰু ধৈৰ্য গুণটো কমি যায় মই আকৌ কৈছোঁ শনি ৰজা হৈ যদি মন্ত্ৰী মংগল হয় এই গোটেই যোগটো অহা বছৰ 13 এপ্ৰিললৈকে থাকিব 22 চনৰ অহা বছৰ 13 চনৰ 22 চনৰ 13 এপ্ৰিললৈকে শনি ৰজা মন্ত্ৰী মংগল এই দুটা কম্বিনেশ্যন হৈ থাকিলে দেশত আৰ্থিক ডাউনফল হ'ব যুদ্ধ বিগ্ৰহ আন্দোলন বাঢ়ে
মানুহৰ পথ দুৰ্ঘটনা সীমা বিবাদ মই আগতেও 3-4টা ইণ্টাৰভিউত কৈছোঁ যে সীমা বিবাদ হ'ব পথ দুৰ্ঘটনা ধৈৰ্য গুণটো কমে আৰু নেতৃত্বকেন্দ্ৰিত সংঘাত হয় ইজনে ভাবে মই ওপৰত যাম সিজনে ভাবে এই ধৰণৰ সমস্যা হয় গতিকে দুৰ্গা পূজাটো ভালে নাযাব আৰু 2 নম্বৰ কথা অহা বছৰ একজেক্টলি কৰোনাটো আমাৰ জ্যোতিষ শাস্ত্ৰৰ কেলকুলেশ্যন মতে 23 চনৰ মে মাহলৈকে কৰোনা থাকিব লাগে কৰোনাৰ প্ৰভাৱটো তাৰে পিছত কিবা ঔষধ ওলাব পাৰে আমি ইমানটো উলিয়াব নাজানো কিন্তু আমাৰ যিটো কেলকুলেশ্যনত কয় 23 চনৰ মে মাহলৈকে কৰোনাৰ প্ৰভাৱ থাকিব গতিকে যেহেতুকে এতিয়া শনি ৰজা হৈ আছে মন্ত্ৰী মংগল দুইটাৰে তালমিল নাই গতিকে আন্দোলন ধৰ্ণা হৰতাল সীমা বিবাদ মানে হুলস্থুলীয়া এটা পৰিৱেশ অসমত অহা 13 এপ্ৰিললৈকে থাকিব আৰু সেইকাৰণে দুৰ্গা পূজাৰ প্ৰভাৱটো কম হ'ব আৰু মানুহৰ খুব বেছি হতাশা হ'ব সেইকাৰণে ছুইচাইডবিলাক বাঢ়িব আৰু ছেকেণ্ড কথা ধৈৰ্য গুণটো কমি যায় পটকৈ মানুহজন খং উঠি যাব পটকৈ ভায়লেঞ্চ হ'ব পথ দুৰ্ঘটনা হ'ব সীমা বিবাদ মানুহৰ ধৈৰ্য গুণটো এনেও কমি যায় এইটো গ্ৰহৰ প্ৰভাৱৰ কাৰণে হয় গতিকে 13 চনৰ এপ্ৰিললৈকে শুভ বুলি ক'ব নোৱাৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়া দৰ্শকসকল ইতিমধ্যে আমাৰ আগত জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়া বহুখিনি কথা জনালে শেহতীয়াকৈ ৰাজনৈতিক কেতবোৰ প্ৰেক্ষাপট তথা গ্ৰহৰ কেনেধৰণৰ অৱস্থিতি তাৰ ফলত কেনেধৰণৰ কিছু পৰিৱৰ্তন হ'ব পাৰে সেই বিষয়ে তেওঁ জনাবলৈ চেষ্টা কৰিলে সমান্তৰালকৈ যে আগন্তুক উপনিৰ্বাচন আহি আছে উপনিৰ্বাচন তথা ক'ভিডক লৈও তেওঁ বহুখিনি গুৰুত্বপূৰ্ণ মন্তব্য আমাৰ আগত জনাবলৈ চেষ্টা কৰিলে এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট ঋতুমণি বৰাৰ সৈতে মই দীপাৰ গলিয়া বিদায় লৈছোঁ নমস্কাৰ